হেল্ল' গাইজ, আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আজি আপোনালোকক দেখুৱাম যে অৰুণোদয় হিতাধিকাৰীৰ বাবে কেনেকৈ আপোনালোকে গম পাব যে মোৰ অৰুণোদয় হ'ল নে নাই, মই পইচাটো পাম নে নাই। এতিয়া অৰুণোদয় হিতাধিকাৰীৰ কাৰণে ভাবে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত যদি 1 টকা সোমাইছে তে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যে 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধাসমূহ। অসমৰ 40 লাখ পৰিয়ালে এই সুবিধাসমূহ লাভ কৰিব। যদি আপুনি এতিয়ালৈকে এই সুবিধা পোৱা নাই তে কমেণ্ট কৰি জনাব। প্ৰত্যেক মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধাসমূহ। আপোনালোকে যদি এই আঁচনিৰ সুবিধা পোৱা নাই তে কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব। ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। অসম চৰকাৰৰ অধীনৰ পৰা ঘৰে ঘৰে যায়, আপোনালোকৰ ঘৰে ঘৰে যাই পেলাই চৰকাৰে কৰিব এই ছাৰ্ভেসমূহ। প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰে ঘৰে গৈ এই সুবিধাসমূহ দিয়া হ'ব। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল মুকলি কৰা হ'ব সকলো হিতাধিকাৰীৰ কাৰণে ভাবে। মহিলাসকলে এই অভিযোগ দিব পাৰিব এই পৰ্টেলত। অতি শীঘ্ৰেই আপোনালোকৰ কাৰণে পৰ্টেল এটা খুলি দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা। আপোনালোকে সকলোৱে কিবা অসুবিধা হ'লে তাতে অভিযোগ কৰিব পাৰিব। আৰু এইমাত্ৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে যে আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নে নাই। যিসকলৰ অৰুণোদয় নতুনকৈ ফৰ্মখন আহিছিল সিহঁতৰ প্ৰত্যেকৰ একাউণ্টত 1 টকা সোমাইছে। আপোনালোকে আপোনালোকৰ একাউণ্টটো চেক কৰি চাব। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিয়া ৰাজ্যৰ মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয়ৰ এই আঁচনি। আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি। সেই যিসকলে 1 টকা সোমোৱা নাই এতিয়ালৈকে একাউণ্টত, সেইসকলে কমেণ্ট কৰি জনাব যে মোৰ একাউণ্টত সোমোৱা নাই পইচাটো। আপোনালোকৰ একাউণ্টত 1 টকা সোমাইছে নেকি? যদি সোমাইছে কমেণ্ট কৰি জনাব। আপোনাৰ একাউণ্টত